আমাৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট বাছনি কৰাৰ কাৰণে আবেদন পত্ৰ জমা হৈ আছে, এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হৈছে। যিমান কেণ্ডিডেট আছে, পাৰ্টি প্ৰত্যাশী আছে, সবেই নিজৰ এপ্লিকেশ্যন ফৰ্মটো ভৰি 5 তাৰিখৰ পৰা 20 তাৰিখলৈকে জমা দিয়াৰ ডেট। চ' মই যেতিয়াৰ পৰা নিৰ্ণয় কৰিছিলোঁ যে মই কংগ্ৰেছ পাৰ্টিৰ কেণ্ডিডেটৰ বিচাৰিম, টিকেট বিচাৰিম আজিৰ পৰা প্ৰায় 3.5 বছৰমান আগত, তেতিয়াৰ পৰা আজিৰ যিটো যাত্ৰা, মোৰ যিমান ইয়াত সতীৰ্থ আছে, আপোনালোকে ইয়াত যিমান সতীৰ্থ চাই আছে বা মোৰ সন্মুখতো থিয় হৈ আছে, এই সতীৰ্থবোৰে আপোনালোকৰ দুৱা আশীৰ্বাদৰ কাৰণে মই আজি এই পজিশ্যনত পাইছোঁ, আজি ইয়ালৈকে আহিব পাৰিছোঁ। এতিয়া আমাৰ ফাইনেল ফেজ, এই ফাইনেল ফেজত মই চবৰে দুৱা আৰু আশীৰ্বাদ লৈ মই আগবাঢ়িব বিচাৰোঁ। মই এজন অধিবক্তা, যোৱা 15 বছৰ মই জাতিৰ যিবোৰ সমস্যা সেইবোৰ মই আইনৰ আওতাত থাকি মই মানুহক সকাহ দিবলৈ চেষ্টা কৰিছোঁ, তাৰ এটা সলিউশ্যন বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু ৰাজনীতিত অহাৰ মোৰ উদ্দেশ্য হৈছে যে আমাৰ মাৰ্জিনেলাইজ কমিউনিটিৰ যিমান ইছ্যুজ আছে, আমাৰ জাতিৰ যিমান ইছ্যুজ আছে, আজি আমাৰ যে এই সংবিধান, এই সংবিধানৰ ওপৰত যিটো এটেক, এই সংবিধানৰ যিবোৰ ভেলু, যিবোৰ মূল্যবোধ আছে, তাৰ ওপৰত যি আক্ৰমণ, মই এই সংবিধানৰ থকা মূল্যবোধক প্ৰত্যক্ষভাৱে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে, প্ৰটেক্ট কৰাৰ কাৰণে মই পলিটিক্স জইন কৰিছোঁ, ইলেক্ট্ৰেল পলিটিক্সত মই নামিছোঁ। গতিকে আজি মই আপোনালোকৰ দুৱা আশীৰ্বাদ লৈ পেলাই, গোটেই চমৰীয়াবাসীৰ দুৱা আশীৰ্বাদ লৈ পেলাই মই আগুৱাই যাব বিচাৰোঁ। আমাৰ ডে 1ৰ পৰা আমি কৈ আছোঁ, সমান অধিকাৰ, সমান সুযোগ, সমান মৰ্যাদা আমি বিচাৰোঁ, আৰু সেই গোটেই বস্তুবোৰ এই সংবিধানত লিখা আছে, এই সংবিধানত সন্নিৱিষ্ট কৰা আছে। আজি আমাৰ ফাৰ্ষ্ট ডে। আজি ৰাতিপুৱা মই মহিমাৰীত মোৰ দাদা দাদীৰ কবৰ জিয়াৰত কৰি পেলাই আমি যাত্ৰা আৰম্ভ কৰিছোঁ। তাৰপিছত ডেগাচানত গৈ পেলাই যি দাৰুল উলুম ফাৰুকিয়া মাদ্ৰাছা আছে, আমাৰ হুজুৰ আবুল বাছাৰ হুজুৰ আছে, তেওঁৰ মাদ্ৰাছাৰ পৰা মই দুৱা আশীৰ্বাদ লৈ ইয়াত আমাৰ মুৰব্বীৰ ওচৰত, আমাৰ ছাৰৰ ওচৰত ইয়াত আহিছিলোঁ চনতলিত, চবকে লগ কৰিছোঁ, চবৰ ওচৰত দুৱা আশীৰ্বাদ লৈছোঁ। চ' এপ্লিকেশ্যনৰ লাষ্ট ডেটৰ আগলৈকে ইনশাআল্লাহ মই চমৰীয়াবাসীৰ সন্তুলি, কালাতলি, ফুতুৰিৰ পৰা আৰম্ভ কৰি পাহাৰপাৰালৈকে মই চবৰে দুৱা আশীৰ্বাদ লৈ মই আগবাঢ়িব বিচাৰোঁ। মই মোৰ এপ্লিকেশ্যন মই জমা কৰিব বিচাৰোঁ। আপুনি কিমানখিনি আশাবাদী যে কংগ্ৰেছ দলৰ টিকট পাব? মই কামত আশাবাদী, মই দক্ষতাত আশাবাদী, মই চমৰীয়াবাসীৰ যিটো বিশ্বাস, যিমান ভালপোৱা মৰম আজিলৈকে মোক দিছে, মই তাৰ ওপৰত মই বিশ্বাসী। আৰু মই ভাবোঁ যে হাইকমাণ্ডে এইটো নিৰ্ণয় কৰিব, তেওঁলোকে চাব যে কোন আটাইতকৈ বেছি যোগ্য, চমৰীয়াবাসীয়ে কাক বিচাৰিছে। গতিকে মই বহুত আশাবাদী যে জুডিচিয়াছলি তেওঁলোকে, আমাৰ হাইকমাণ্ডে জুডিচিয়াছলি ডিচিশ্যন ল'ব। চমৰীয়াবাসীৰ যি আশা, চমৰীয়াবাসীৰ যি সপোন, সেই সপোনৰ ওপৰত ভিত্তি কৰি মই আশা কৰোঁ যে হাইকমাণ্ডে ডিচিশ্যন ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।